বিয়া গাইস আমাৰ মুনুৰ বিয়া মিউজিকটো শুনি আপোনালোকে ভাবিছে চাগে মুনুৰ বৰ বিয়া কিন্তু নহয় মোৰ ভিডিও আগৰ পৰা যিবিলাকে চাই তেওঁলোকে গম পায় মোৰ ভাগিন মুনুৰ তুলনি বিয়া আমি বাৰু তুলনি বিয়া বুলিয়ে কওঁ আপোনালোকে কি বুলি কয় কমেন্ট কৰি জনাবচোন বাৰু এইবিলাক বাদ দিয়ক তো আকৌ এটা নতুন লং ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনালো কি খবৰ আপোনালোক আশা কৰো সকলোৰে ভাল তো গাইস বিয়া ঘৰত আহি পালো আমি ৰাতিপুৱাই আৰু আমি আহি পোৱালে এইফালে মুনুক গা পা ধুৱাই সমাজৰ আগত বহাই কিবা নিয়ম নীতি কৰাইছে এইফালে আকৌ খোৱা বোৱা যোগাৰ আৰম্ভ হ'ল মানে অলপ দেৰিহে হৈছে বস্তু প্ৰায় বনাই হৈছে কিন্তু মেইন বস্তু মাংসটোহে বনাই মানে মাংসটো আমাৰ তাৰ পৰাই অৰ্ডাৰ দিছিলে আৰু আমি আহি পোৱালে অলপ দেৰি হ'ল সেই কাৰণে মানে অলপ বনোৱা দেৰি হৈছে বাকি এইফালে আকৌ ইহঁত কেটাৰহে ফুৰ্তিটো বেছি আচলতে ইহঁতৰ সমান হৈ থাকোতেও আমাৰ ফুৰ্তি বেছি আছিলে বাহঁতৰ বিয়া হওঁতে কিমান যে ফুৰ্তি কৰিছিলো এতিয়া ডাঙৰ হলো নহয় এতিয়া আকৌ ফুৰ্তিতকে দায়িত্বহে বেছি পিছে মিছা কলেনো কি হ'ব যিমান দায়িত্ব থাকিলেও ভাগিনৰ বিয়া বুলি ফুৰ্তিটো অলপ থাকিব এইফালে এয়া হ'ল ডাঙৰ ভাগিন আৰু ভতিজা গুণগুণ পিছে এইফালে সমাজৰ নীতি নিয়ম শেষো হ'ল আৰু মুনুক সেৱা এভাগ লৈ ভিতৰলৈ যাব দিলে এনে তাই ইমান লাজ নকৰে আজিৰ দিনটোত কিহৰ ইমান লাজ বাতাই এইফালে আকৌ ইহঁতো পালে গাড়ীৰ পৰা নামি অটপালি আৰম্ভ হলে এতিয়া ইহঁতৰ অটপালি চোৱাৰহে বল আৰু বাকি চব পিছৰ কথা বাৰু বাইকৰ জীয়েকৰ বিয়া আৰু ইহঁত কেইজনী আহিছে এনেকে হলে কেনেকে হ'ব গাই আৰু সেইটো বাদ দিয়কচোন আমাৰ এইগৰাকীক চাওক এওঁ আকৌ খোৱাত বৰ ভাল দেখিছে নহয় কেনেকে খাই আহিছে ধেমালি কৰিছো গাই ভাগিনে বিয়া ঘৰ পোৱা উৎপাতত চিপছটো গাড়ীতে থৈ আহিলে সেইকাৰণেহে তাই খাইছে এনেহলে নাখালেও আকৌ দেই ইহঁত কেইজনী আহি সোমোৱাৰ পিছত এইফালে আকৌ দৰা আহি পালেহিয়ে নহয় দৰা মানে আকৌ সেই দৰা নহয় দৰা মানে আমাৰ ডাঙৰ ভিনদেউ মাক আৰু কইনা হৈছে আমাৰ মা এয়া হেনো কিবা নিয়ম আপোনালোকৰ ফালে এনেকুৱা কিবা নিয়ম হয়নে পিছে বাকি যিয়ে নহওক দৰাই কিন্তু ভাল ডান্স মাৰিছে বাৰু ঠিকেই দৰাৰ অলপ লাজটো কমেই হ'ব লাগে কইনাৰহে লাজটো অলপ বেছি হ'ব লাগে আৰু তেনেকুৱাই হৈছে কইনাক দেখিছেনে নাই মানে আমাৰ মাক লাজতে নাচিবই পৰা নাই এয়া হাঁহি ধেমালি আৰু নীতি নিয়ম চব শেষ কৰি আহিলো ইহঁত কেইটাৰ ওচৰত আৰু তাক এবাৰ নাচিব কওঁতে সেয়া নাচিছে বাকি চব পিছত কিন্তু ফটো সেশন চবতছে আগত গাই আগতীয়াকে ফটো উঠাটোহে মেইন ঘৰৰ 3-4খন মান বিয়াৰ পৰাই দেখি আছো বাইক ভনীয়ে গোটেই কেইজনী লগ লাগি সেই একেটাই চিধাকে উঠিলে কৰবাত কোনোবা এজনী ৰখি যাব বুলিয়ে এনেকে উঠে চাই এইফালে আকৌ ভিনদেউহঁত দাদাহঁতে মিলি মাংসৰ বাতি মাছৰ বাতি সজোৱাত ব্যস্ত মানে খাবলে হৈছে আৰু গাইছ ভোকটো মোৰো লাগিছে কিন্তু প্ৰথমে আলহী মিছে আলহী যিমানখিনি আছিলে চবকে খুৱাই মেলি আমিও খাবলে বহিলো আৰু গাঁৱৰ ওচৰৰ যিমানখিনি মানুহ আছে তেওঁলোকে লাহে লাহে আহিব আৰু খাব আৰু তেওঁলোক নাহাৰ আগতে আমি চান্স পাওঁতে খাই লোৱাটোৱে ভাল হ'ব নে কি কয় গাইছ আপোনালোকে ভাবিছেনে নাই ভিডিওটো 3 মিনিট হ'বলে হ'ল মোৰ মুখখন কি জানিবা এতিয়াহে দেখি মানুহ বেছি থকাৰ কাৰণে কেমেৰা আগত মুখখন দেখাবও লাজ যে হ'ব মোৰ এইফালে আকৌ ভাইটি কেইটা বাহঁতৰ ঘৰৰ ওচৰৰে মোৰ হেনো ভিডিও চাই মোক দেখা পাই মাত দিছিল আৰু এনেকে কোনোবাই দেখিলে মাত দিলে বৰ ভাল লাগে আপোনালোকেও এনেকে কোনোবাই কৰবাত দেখিলে মাত খাৰ দিব নমতাকে নাথাকিব আকৌ এইফালে বিয়া প্ৰায় শেষেই হ'ব হ'ল আৰু কইনাৰ সাজত মই এতিয়াহে দেখাইছো কি জানি আপোনালোকে আকৌ পাৰিলে কইনাক ধৰিবই পৰা লেফট সাইডৰ জনী মুনু মানে কইনা আৰু ৰাইট সাইডৰ জনী ধুনু মানে ডাঙৰ বা ছোৱালী এতিয়া মুনুৰ এটা কমপ্লেইন ধুনুবাই হেনো তাইৰ লগত চিটিং কৰিছে তাইৰ বিয়াত হেনো ধুনুবাকে বেছি কইনা লাগিছে কি যে হ'ব এফালে আকৌ ভাগিনে মোবাইলটো হাতৰ পৰা লৈ গৈছে কি হেনো ভিডিও বনাই মোতকে পিছে তাৰ লাজটো আকৌ কম মোতকে ভাল কিহে ভিডিও বনাব পাৰিব কি জানি পিছে এইফালে বিয়া প্ৰায় শেষেই হ'ল আৰু সময়ো প্ৰায় 9 বাজি গ'ল আৰু ইহঁত চবকে বাই বাই কৈ ময়ো ওলাও ঘৰলে মানে অহাকালি আকৌ মই কাৰ্বি আংলং যাবগৈ লাগিব বাই বাই একেবাৰে শেষত কইনা মানে মুনুক বাই বাই কৈ ওলালো ঘৰলে আৰু ভিডিওটো কেনেকুৱা পালে জনাব লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলে বাই।